এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে 14 ফেব্ৰুৱাৰীত মৰাণলৈ আহিব প্ৰধানমন্ত্ৰী। মৰাণৰ ৰাজপথত বিমানেৰে নামিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মৰাণৰ ৰাজপথত সেইদিনা ৰাফেল সুখয়ৰ দৰে যুদ্ধ বিমান নামিব। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 60টা বছৰে উন্নয়নৰ নামত কংগ্ৰেছে একো দিব নোৱাৰিলে। বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা দিবলৈও সাহস কৰা নাছিল কংগ্ৰেছে। ফেব্ৰুৱাৰী 9 তাৰিখৰ পৰা আমি শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। কংগ্ৰেছৰ শাসনকালত কেৱল সূতা কম্বলহে দিলে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন নাকচ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 15টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী ডাইভাৰ্ট কৰি অসমৰ বান নিয়ন্ত্ৰণ কৰা হ'ব। ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। মাহজোৰা ৰোজাৰ বাবে সাজু লাখ লাখ ধৰ্মাৱলম্বী লোক। 3 ফেব্ৰুৱাৰীত পালন কৰিব পবিত্ৰ শবে বৰাত। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 2026ত অসমত পুনৰ বিজেপিৰ নেতৃত্বত NDA চৰকাৰ হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব। মন্তব্য BTC চিফ হাগ্ৰামা মহিলাৰী। বিহুৰ আগে আগে যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত NDA বিজেপি মিত্ৰজোঁট NDA চৰকাৰ বনাব আৰু চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 100% হ'ব। বাছ এসময়ত নেশ্যনেল হাইৱেত অসমত ট্ৰাক চলিব নোৱাৰিছিল, গাড়ী চলিব নোৱাৰিছিল। ভগৱানে কৰিলে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈকে আহিব। গাড়ীয়েদি নহয়, প্লেনেদি আহি ৰাস্তাত তেওঁ অৱতৰণ কৰিব। মৰাণৰ ৰাস্তাত সেইদিনাখন ৰাফেল নামিব, সুখয় নামিব, বিমান বাহিনীৰ বিমান নামিব আৰু ভাৰতৰ ভিতৰতে ৰাস্তাৰ ওপৰত প্লেন নমা আমি অসম এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ হ'ম। কংগ্ৰেছে আমাক 60 বছৰ শাসন কৰিছিলে, কিন্তু আমাৰ বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা এখন দিবলৈ সাহস কৰা নাছিল। আজি বিজেপি দলে অহা মাহৰ 9 তাৰিখৰ পৰা মাটিৰ পট্টাৰ ফৰ্ম বিতৰণৰ কাম আৰম্ভ কৰিব, যাতে আমাৰ বাগানৰ সমাজখনে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে। তেওঁলোকে আমাক কি দিছিলে? ধুতি দিছিলে, কম্বল দিছিলে। বিজেপি চৰকাৰে আমাক কি দিছে? 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিছে।